দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আজি অসমত দিয়া বিভিন্ন বক্তব্যৰ সম্পৰ্কত মই মোদী ডাঙৰীয়াক দুটামান কথা ক'ব বিচাৰিছোঁ। তেখেতে কৈছে যে অসমৰ চাহ বাগানত চাহ শ্ৰমিকৰ চাহ বাগানৰ যথেষ্ট অগ্ৰগতি লাভ কৰিছে। যদি চাহ বাগিচাবিলাকৰ অৱস্থা ইমানেই ভাল হৈছে তেতিয়াহ'লে উইলিয়ামছন মেগৰ দৰে কোম্পানীয়ে অসমৰ আটাইতকৈ ডাঙৰ চাহ কোম্পানী উইলিয়ামছন মেগৰ আজি 16খন চাহ বাগিচা বেচিবলগীয়া কিয় হৈছে? আজি প্ৰতি মাহে এখনকৈ চাহ বাগিচা কিয় বিক্ৰী হ'বলগীয়া হৈছে? আৰু ইমানেই যদি চাহ শ্ৰমিকৰ চাহ বাগানৰ অৱস্থা বিজেপিৰ দিনত ভাল হৈছে তেতিয়াহ'লে চাহ শ্ৰমিকৰ মজুৰি 351 টকা বিজেপিয়ে দিম বুলি কৈছিলে, সেইটো কেলৈ কৈ দিব পৰা নাই? প্ৰধানমন্ত্ৰী ডাঙৰীয়া আজি কৈছে যে উত্তৰ পূৰ্বাঞ্চল তেখেতৰ এটা পৰিয়াল। আমি মোদী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলত মণিপুৰ আছেনে নাই? আৰু উত্তৰ পূৰ্বাঞ্চল যদি মোদী ডাঙৰীয়াৰ পৰিয়াল, তেতিয়াহ'লে পৰিয়ালৰ সংকটৰ সময়ত পৰিয়ালৰ মুৰব্বীজনে খবৰ লোৱাটো, কাষত থকাটো দায়িত্ব হয় নে নহয়? নে পৰিয়ালৰ সংকটৰ সময়ত দূৰৰ পৰা ৰং চোৱাটো তেখেতৰ দায়িত্ব? আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আমি অসমীয়ায়ো বহুত জেগাত বনাইছোঁ, ময়ো বনাইছোঁ লখিমপুৰ জিলাৰ পহুমুৰাত। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি যিমান ডাঙৰ হওক, যিমান বেছি বনাওক, তাৰ কাৰণে আমি কাখন মানি নলওঁ যে আমাক এটা লাচিতৰ প্ৰতিমূৰ্তি বনাই দিব আৰু তাৰ বিনিময়ত আমি কাখন মূৰ পাতি ল'ব লাগিব, সেইটো অসম্ভৱ কথা। মোদী ডাঙৰীয়াই নিজে কৈছিলে কাজিৰঙাত আহি যে বিজেপি আহিব, বিদেশী যাব। তাৰিখ বান্ধি দিছিলে কেতিয়া বিদেশীয়ে টোপোলা টাপলি বান্ধিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কৈছিলে যে 1971 চনৰ পাছত অহা এজনো বিদেশীৰ বোজা আমি ল'ব নোৱাৰো, আমি যিমান উদাৰতা দেখাব লাগিলে দেখালোঁ। এতিয়া তেখেতসকলে যদি লুটিবাগৰ মাৰে, স্থিতি পৰিৱৰ্তন কৰে, অসমৰ ৰাইজে এই কথা সহজভাৱে নলয়। আজি যি মণিপুৰৰ কাৰণে পেকেজ ঘোষণা কৰিছে এইটো প্ৰবঞ্চনা, ব্যাপক প্ৰবঞ্চনা। কাৰণ নিৰ্বাচন ঘোষণা হ'বলৈ কেইঘণ্টামান সময় আছে। চৰকাৰখন কেয়াৰটেকাৰ চৰকাৰ হ'বলৈ গৈ আছে। প্ৰধানমন্ত্ৰীগৰাকী কেয়াৰটেকাৰ প্ৰাইম মিনিষ্টাৰ হ'ব কেইঘণ্টামানৰ পাছত। যিটো সময়ত কেন্দ্ৰীয় চৰকাৰখনৰ কাৰণে নিৰ্বাচন আয়োগে নিৰ্বাচন ঘোষণা কৰিব কেইঘণ্টামানৰ পাছত, সেইখিনি সময়ত মণিপুৰৰ কাৰণে পেকেজ ঘোষণা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে যি প্ৰলোভন আৰু প্ৰতাৰণাৰ ৰাজনীতি কৰিছে সেয়া নিশ্চিতভাৱে গ্ৰহণযোগ্য হ'ব নোৱাৰে।